এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যে ইউটিউবৰ চেনেলত যেতিয়া অ'পেন কৰা হয়, অ'পেন কৰাৰ পিছত এটা লগো থাকে। লগোটোৰ পিছত যিখন বেনাৰ লগোৱা হয়, বেনাৰখন কেনেকৈ বনোৱা হয় আৰু কেনেকৈ কি কৰিব লাগে বেনাৰখন বনাবৰ বাবে, তেনেহ'লে আজি সেই ভিডিঅ'টো দেখুৱাম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তেনেহ'লে পলম নকৰাকৈ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি গুগল প্লে ষ্ট'ৰত যাব, গৈ আপুনি ইয়াত কেনভা টাইপিং কৰি দিব। তাৰপিছত দেখিব আহি গৈছে। তাৰপিছত আপুনি ইয়াত অ'পেন কৰিব। কৰাৰ লগে লগে দেখিব মোৰ ইনষ্টল হৈ আছে কাৰণে অ'পেন আহিছে। আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত মই অ'পেন কৰিম এতিয়া। তাৰপিছত এয়া অ'পেন হৈ গৈছে, চাওক। তাৰপিছত আপোনালোকে চাৰ্চ বটনটোত ক্লিক কৰি ইয়াত টাইপ কৰি দিব ইউটিউব। চাওক, এনেকৈ টাইপ কৰি দিয়ালৈকে ইউটিউব চেনেল আৰ্ট বুলি আহিছে, তাত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত দেখিছে বিভিন্ন প্ৰকাৰৰ বেকগ্ৰাউণ্ড আহি গৈছে। চাই লওক, বেকগ্ৰাউণ্ড আহি গৈছে। আপোনালোকে ইয়াতে বেকগ্ৰাউণ্ডত ক্লিক কৰিব। মই প্ৰথমটোতে ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে এই ৱৰ্ডখিনিত ডবল ক্লিক কৰিব। তাৰপিছত চাওক, কীবৰ্ডখন অ'পেন হৈ গৈছে। তাত আপুনি এতিয়া লিখিব পাৰে। এয়া মই লিখিছোঁ। তাৰপিছত তলৰ লাইনটোত আপোনালোকে ডাবল ক্লিক কৰি দিব। তাতো আপোনালোকে লিখিব পাৰে। মই লিখি দিছোঁ। তাৰপিছত ওপৰটো অলপ ডাঙৰ কৰি লওক। চাওক, ফ্ৰণ্ট চাইজত যাব। গৈ পেলাই আপোনাৰ যিটো মন যায় সেইটো অনুপাতে আপুনি ডাঙৰ কৰি ল'ব পাৰে। মই অলপ ডাঙৰ কৰি লৈছোঁ। আৰু অলপ ডাঙৰ কৰি লৈছোঁ। তাৰপিছত তলৰ লাইনটোলৈ আহক, ক্লিক কৰি দিয়ক। ক্লিক কৰি পেলাই আপুনি আকৌ ফ্ৰণ্ট চাইজত যাব। গৈ অলপ ডাঙৰ কৰি দিব। চাওক, আপুনি জোখমতে লৈ ল'ব পাৰে। তাৰপিছত আপুনি কালাৰ দিব পাৰে। কালাৰত যাব। গৈ পেলাই চাওক কালাৰ, বা আপুনি কালাৰ চুজ কৰি ল'ব পাৰে এনেকৈ। মই কালাৰ চুজ কৰি লওঁ। চুজ কৰি লৈছোঁ মই কালাৰ। ডান কৰি দিয়ক। তাৰপিছত তলৰ লাইনটোলৈ আহক, ক্লিক কৰি। তাৰপিছত আকৌ কালাৰলৈ যাওক। গৈ আপুনি, মই এতিয়া ৰেড চিলেক্ট কৰিছোঁ। আপোনাৰ ভাল লগা মতে চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে যদি বিচাৰে বোলে বেকগ্ৰাউণ্ডটো আকৌ চেঞ্জ কৰি লওঁ, আপুনি প্লাছ বটনটোত যাব। গৈ পেলাই চাওক, গেলাৰী, ফটো, ষ্টিকাৰ এইবিলাকত আপুনি গৈ পেলাই নিজৰ ষ্টাইল মতে দি ল'ব পাৰে। মই এতিয়া বেকগ্ৰাউণ্ডত যাওঁ।
মোক ভাল লগা এটা বেকগ্ৰাউণ্ড দি লওঁ। আপোনালোকৰ মতে ভাল লগা বেকগ্ৰাউণ্ড দি ল'ব পাৰে। ইয়াত চাওক আছে বেকগ্ৰাউণ্ড, চাই লওক। মোক ভাল লগা মতে এটা বেকগ্ৰাউণ্ড দি ল'ব পাৰোঁ। চাওক মই এটা বেকগ্ৰাউণ্ড দি লৈছোঁ। তাৰপিছত আপোনালোকে আকৌ আখৰকেইটা চিলেক্ট কৰক। চিলেক্ট কৰি পেলাই ফ্ৰণ্টত যাওক। গৈ পেলাই আপুনি ইয়াৰ ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰে। মোৰ ভাল লগা মতে মই এটা ষ্টাইল দি লৈছোঁ। আপোনালোকৰ মতো দি ল'ব পাৰে। আপোনালোকৰ মতে দি ল'ব পাৰে। চাওক ইয়াত বোল্ড অপশ্যনটো নাই, কাৰণ ইয়াত আমি ষ্টাইলটো চেঞ্জ কৰিছোঁ। ৱৰ্ড ষ্টাইলটো, ফ্ৰণ্ট ষ্টাইলটো চেঞ্জ কৰিছোঁ, সেইটো কাৰণে ইয়াত ডাউন কৰি দিছোঁ। চাই লওক ফ্ৰণ্টত যাব পাৰে। আপুনি ইয়াত এনেধৰণে চেঞ্জ কৰিব পাৰে। চাওক এনেধৰণে চেঞ্জ কৰি ল'ব পাৰে। এনেদৰে চেঞ্জ কৰি ল'ব পাৰে। আৰু মোৰ বেনাৰখন বনোৱা হৈ গৈছে। তাৰপিছত মই এতিয়া ছেভ কৰিম। চাওক ছেভ এজ গেলাৰী আহি গৈছে। তাত আমি ক্লিক কৰিম। চাওক ডাউনলোড হৈ আছে। এয়া ছাকচেছফুল ছেভ হৈ গৈছে। কেনচেল কৰিম। গো টু ইয়ৰ হোম পেজ ক্লিক কৰি দিম। তাৰপিছত আমাৰ ছেভ হৈ গৈছে বেনাৰখন। চাওক বেনাৰখন ছেভ হৈ গৈছে। এনেকৈ আমি ইউটিউব চেনেলৰ বেনাৰ বনাব পাৰোঁ।